বিজেপির বিধায়কে আক্রমণ করার কারণে উত্থিত জেওৰা বনাই আনিছো যাতে আমি তাতে বেড়া দিব পাৰো যে খুনা মানুহৰ মাথাটো এনেও গৰম আৰু তাৰ পিছতো মই এজন চাহ জনগোষ্ঠীৰ বিধায়ক অসম বিধানসভাত এইবোৰ কি হৈছে পূৰ্বে কাহানিও নোহোৱা নোপজা ঘটনা অসম বিধানসভাত আজি ইউডিএফ দলৰ লোকসকলে জেওৰা লৈ আহিছে শংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি তেখেতসকলে জেওৰা আনিছে কালি কোনোবাই জাঠি আনিব কালি কোনোবাই লাঠি আনিব ভাল দিন আনিব কেনেকৈ আনিব চিন্তাত পৰিছে ৰাজ্যবাসী বিধানসভাত ঠেলাগতা আহত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ভাল দিন আনিব বুলি আশা কৰিয়ে জনতা জনপ্ৰতিনিধিয়ে বাট চাই থাকে বিধানসভাৰ অধিৱেশনলৈ কিন্তু চলিত অসম বিধানসভাত যি পৰিৱেশৰ সৃষ্টি হৈছে শুনিলে আপুনিও ভাবিব এইখন অসম বিধানসভাৰ গৰিমা বাকী ৰৈছে গৈনে পৰিস্থিতি এনেকুৱা হৈছে যে বিধানসভাৰ ভিতৰত এতিয়া বিৰোধী বিধায়কক নিৰাপত্তা লাগে উপাধ্যক্ষক নিৰাপত্তা লাগে খুদ অধ্যক্ষকো চিন্তিত মুখ্যমন্ত্ৰীও প্ৰসংগ সেই ৰূপজ্যোতিৰ উগ্ৰ ৰূপ বিৰোধী বিধায়কক মাৰিম বুলি আসনৰ পৰা উঠি গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী হাহাকাৰ লাগিছিল বিধানসভাৰ মজিয়াত ৱাছৰুমলৈ যোৱা উপাধ্যক্ষ নোমল মমিনে নেদেখিলে প্ৰতিক্ৰিয়া অব্যাহত থাকিল ৰূপজ্যোতিও ক্ষমা খুজিলে কিন্তু ক্ষান্ত নহয় বিৰোধী সোমবাৰে বিৰোধী মেন ইন ব্লেক এইদৰে ক'লা পোছাক পৰিধান কৰি বিধানসভালৈ আহিল কংগ্ৰেছী বিধায়ক কাৰণ বিৰোধী বিধায়কলৈ চোচা লোৱাৰ পাছত পুনৰ ভাবুকি দিছিল ৰূপজ্যোতি কুৰ্মীয়ে সেয়ে ইয়াৰ বিচাৰ লাগে বিৰোধীক কেৱল ক্ষমা খুজিলেই নহ'ব ৰূপজ্যোতিক কঠোৰ শাস্তি দিব লাগে আমাক নিৰাপত্তা দিয়ক দাবী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আমাৰ বিধানসভাৰ যি নিশ্চিত নিৰাপত্তা থাকে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু সদনত সকলো কথা আলোচনা হ'ব লাগে এনেকৈ কিন্তু গাৰ জোৰেৰে কাৰো বাকৰুদ্ধ কৰাৰ ব্যৱস্থাটো নাই এইটো নজিবহীন ঘটনা সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু স্পীকাৰ মহোদয়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছোঁ প্ৰিভিলেজ কমিটিত যাব লাগে যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু দুদিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছোঁ কংগ্ৰেছ বিধায়ক ক'লা সাজত অহাৰ বিপৰীতে জেওৰালৈ আহিল AIUDFৰ বিধায়ক এওঁলোকৰো দাবী বিৰোধী বিধায়কৰ এতিয়া নিৰাপত্তা নাই সেয়ে তেওঁলোকে জেওৰা দি ৰক্ষা কৰিব নিজক প্ৰতিক্ৰিয়া AIUDFৰ বিধায়কসকলৰ বিজেপিৰ বিধায়কে আক্ৰমণ কৰাৰ কাৰণে উত্থিত সেইসকল মাতাল হৈ আছে যাৰ কাৰণে আমি বাঁহৰ জেওৰা বনাই আনিছো যাতে আমি তাতে বেড়া দিব পাৰো নিজৰ সুৰক্ষা আমি যাতে নিজে কৰিব পাৰো বিজেপিৰ বিৰোধীৰ বিধায়কৰ আক্ৰমণৰ পৰা যাতে আমি ৰক্ষা পাব পাৰো আৰু স্পীকাৰৰ সুৰক্ষা আমাক যেহেতু দিব পৰা নাই বিধানসভাৰ ভিতৰতে তেওঁলোকে প্ৰহিত হ'বলৈ লয় বিধানসভাত শাসকীয় পক্ষৰ বিধায়কে নিজৰ চকীৰ পৰা উঠি আহি বিৰোধীৰ বিধায়কক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয় আৰু যাৰ কাৰণে আমি আজি এনেকুৱাকৈ ওলাই আহিছোঁ AIUDF বুলি নহয় আজি চাওক AIUDF কংগ্ৰেছ সকলো বিৰোধী বিধায়কে 21 তাৰিখৰ যি ঘটনা মোক মাৰিবলৈ চোচালৈ অহা বা অখিল গগৈক মাৰিবলৈ চোচালৈ অহা তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বিধানসভালৈ আহোঁতে প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই জুই ৰূপজ্যোতি লগোৱা হাত সাৰিবলৈ প্ৰাকৃতিক কাৰণ উল্লেখ কৰি ৰূপজ্যোতিয়ে ক'লে মই খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম আৰু তাৰ পিছতো মই এজন চাহ জনগোষ্ঠীৰ বিধায়ক আৰু মোৰ বক্তব্যৰ 10 মিনিটৰ দলৰ ফালৰ পৰা প্ৰধানজী কৈছিলে মই আকৌ কৈছোঁ 7 মিনিট কিমান ছেকেণ্ডৰ কোৱাৰ পিছত মোক বাধা দিলে সেইকাৰণে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো নিৰাপত্তাৰ বিষয়টো বিধানসভাৰ মজিয়াত উত্থাপন কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টো গুৰুত্বপূৰ্ণ স্যাৰ নিৰাপত্তাৰ বিষয় স্যাৰ এই গতিকে আমি 9:30 বজাৰ আগত স্যাৰ অৱকাশ আছিল 48 ঘণ্টা যোৱাকালিও আমাক ভাবুকি দিছে স্যাৰ আমি কেনেকৈ ইয়াতে অলপমান কেমেৰাটো স্যাৰ আমাৰ ফালে নাহে স্যাৰ কিবা হৈ গ'লে অফ হৈ যায় তো আমি স্যাৰ যেনেকুৱা এটা ঘটনা হৈছে এই ঘটনাত স্যাৰ আমাৰ নিৰাপত্তাটো অকমান অসুবিধা পাইছোঁ এই গতিকে আপোনাক আমি প্ৰচিডিঙত এনেকুৱা হোৱাৰ আগতে স্যাৰ অকমান বিচাৰিছিলোঁ কিবা এটা হস্তক্ষেপ স্যাৰ তেনেতে উঠিল বিধায়ক মৃণাল শইকীয়া আন এটা গুৰুতৰ বিষয় উত্থাপন কৰিলে মৃণাল শইকীয়াই আমাৰ ডেপুটি স্পীকাৰক বাহিৰত এটেক কৰিছে আৰু তেখেত হস্পিটেলাইজ হৈছে হস্পিটেললৈ যাবলগীয়া হৈছে সেইটো কেনেকুৱা ডেকৰাম CCTV কোন হৈছে বাহিৰত
নাজানো কোনে কেনেকে কৰিলে ছাৰ তদন্ত হওক ছাৰ আপোনাৰ CCTV ফুটেজ উলিয়াই হাউচ কমিটি দি দিয়ক ছাৰ হাউচ কমিটি হ'ব লাগে ছাৰ এটা তদন্ত হ'ব লাগে ছাৰ আগত এদিন আমাৰ বিধায়কক আক্ৰমণ কৰিব আহিছে আজি অধ্যক্ষক কোনোবা আক্ৰমণ কৰিব এনেকুৱা ঘটনা ছাৰ ভাল নহয় গতিকে ছাৰ আজি আমি বিচাৰিছো ছাৰ এইটো তদন্ত হওক ছাৰ আপুনি হাউচ পেনেল দিয়ক ছাৰ বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ কথাটো গাত লাগিল বিধায়ক ৰমাকান্ত দেউৰীৰো আক্ৰমণ কৰিবলৈ কোন অধিকাৰ পালে অধ্যক্ষ মহোদয় মানুহ এনেকে আক্ৰমণ কৰিলে বেয়া হ'ব কথা আক্ৰমণটো ক'ত ভাল হ'ব হয় ছাৰ এইটো আলোচনা হ'ব লাগে ছাৰ এনেকুৱা কথাবিলাক ছাৰ ঠিকে কৈ আছে আপুনি ছাৰ সাহস এই কথাটো কৈছে আমিও কৈছো ছাৰ আমাৰ সকলোৰে মতামত একেই ছাৰ আপুনি এটা ব্যৱস্থা লওক ছাৰ হয় সঁচাই আক্ৰমণৰ বলি হ'ল নেকি বিধানসভাৰ উপাধ্যক্ষ যদি সদনৰ বাহিৰত মাৰপিট কৰা বুলি যিটো কথা ওলাইছে মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি পুলিচত তদন্ত কৰিব দিয়ক আমি FIR এখন ৰেজিষ্টাৰ কৰি আমি তাৰ ওপৰত কেছ ল'ম সঁচা মিছা যি হয় দেখা মুখ্যমন্ত্ৰীৰ অভিযোগ জনজাতীয় লোকসকলক টাৰ্গেট কৰিছে বিৰোধীয়ে বিষয়টো দকৈ চিন্তা কৰিলে মুখ্যমন্ত্ৰীৰ মতে অকণমান আগবাঢ়িহে গৈছিল ৰূপজ্যোতি কুৰ্মী জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াত সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ ওদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয় উপাধ্যক্ষক আক্ৰমণৰ বিষয়টো তদন্তৰ পোষকতা কৰিলে সকলোৱে বিধানসভাত থিয় হৈ নোমল মমিনেও ক'লে কংগ্ৰেছী বিধায়ক নুৰুল হুদা আৰু সতীৰ্থই তেওঁক আক্ৰমণ কৰাৰ কথা ডেপুটি স্পিকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু হুমুৱাত ঠেলা হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ শুনিয়ে উঠিল নুৰুল হুদা চিচিটিভি চাওক কসম খাই কৈছো আক্ৰমণ কৰা নাই আমাৰ মাননীয় উপাধ্যক্ষ মহোদয় চিধা সোমাই গৈছে মই এই পবিত্ৰ সদনত থিয় হৈ কসমকে কৈছো মই কোনো ধৰণৰ চিচিটিভি চাওক কোনো ধৰণৰ হাতবোৰ এনেকে আছে ছাৰ হাতটো এনেকে আছে ঠিক আছে সব চোৱা যাব ঠিক আছে একো হোৱা নাই মই ক'লো নহয় মই বিষয়টো উইদিন মিনিট উইদিন সেকেন্ড মই কি মানে পবিত্ৰ অন্তৰে কৈছো ছাৰ এনেকুৱা কোনো একো হোৱা নাই মানে সেই কাৰণটো কৈছো এইটো মিনিটত মই কি চিন্তা এইটো যাতে এয়া সোমবাৰৰ বিধানসভাৰ কথা এশৈবুৰি সমস্যাৰে জৰ্জৰ ৰাজ্য প্ৰতিবাদ নিবনুৱা অপৰাধ সমস্যাৰ তালিকা দীঘলীয়া সেইবোৰ ব্যৱস্থা হৈ থাকিব প্ৰথমে ৰূপজ্যোতি কুৰ্মীৰ আচৰণ উপাধ্যক্ষক আক্ৰমণ জেওৰালৈ আগমন এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্তাল বিধানসভা ঠিকেই অসমবাসীৰো সৌভাগ্য ব্যুৰ ইনপুটৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+।